মনত অযুত হেপাহ লৈ দেশমাতৃৰ সেৱাৰ উদ্দেশ্যে এদল যুৱকৰ দৌৰ চাপৰত অসম আৰক্ষীত নিকা আৰু স্বচ্ছভাৱে চাকৰি পোৱাৰ আশাৰে দিনে নিশাই অনুশীলনত ব্যস্ত হৈ পৰিছে চাপৰৰ এইসকল যুৱক অসম আৰক্ষীত সহস্ৰাধিক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা অনুশীলনত ব্যস্ত হৈ পৰিছে যুৱকসকল ৰ'দ বৰষুণ পাহৰি দৈনিক প্ৰায় শতাধিক যুৱক যুৱতী অনুশীলনত ব্যস্ত চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু এই সন্দৰ্ভত আমি পৰিৱেশ জানিম আমাৰ সাংবাদিক শহীদুল চৰকাৰৰ জৰিয়তে হয় মই এই মুহূৰ্তত উপস্থিত আছো ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত এতিয়া এদল যুৱকে এনেদৰে শাৰীৰিক অনুশীলন কৰা পৰিলক্ষিত হৈছে এইসকল যুৱকৰ আশা দেশমাতৃৰ হকে সেৱা কৰা তেওঁলোকে দেশমাতৃৰ সেৱা কৰাৰ লক্ষ্যৰে এনেদৰে নিতেও তেওঁলোকে নিয়মিতভাৱে শাৰীৰিক অনুশীলন কৰা পৰিলক্ষিত হয় প্ৰতি বছৰে এই খেলপথাৰখনৰ পৰা কেইবাজনো যুৱক ভাৰতীয় সেনাতে হওক বা বিভিন্ন বিভাগতে হওক তেওঁলোকে দেশমাতৃ সেৱাৰ কাৰণে তেওঁলোকে চাকৰি যোগদান কৰে মই যেহেতু এইসকল এদল যুৱকৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে মই যুৱক এজনৰ কাষত আহিম মই তোমাৰ ওচৰত আহিছোঁ কিমান দিনৰ পৰা এনেদৰে অনুশীলন কৰি আছা আমি এই 2022ৰ পৰা ইয়াতে প্ৰেক্টিছ কৰি আছোঁ মানে এতিয়ালৈকে প্ৰেক্টিছ কৰি আছোঁ কিমানজন ল'ৰা ইয়াত আহে বা ছোৱালী আহে যুৱতীও আহে মিনিমাম 100জনমান হ'ব প্ৰতিদিনে আহা তোমালোকে হয় নিয়মিতভাৱে হয় কি শাৰীৰিক মানে অনুশীলন কৰা কি ইয়াতে লং জাম্প হয় আৰু চিন আপ হয় তো পুল আপটো হয় আৰু মানে ৰানিংটো হয় আৰু 100 মিটাৰ দৌৰ হয় আৰু লগতে যিবোৰ এক্সাৰচাইজ লাগে দৈনন্দিন সেইবোৰ কৰি যাওঁ প্ৰশিক্ষক আছেনে কোনো প্ৰশিক্ষক নাই আমি নিজে এইটো কৰিলোঁ নিজে কৰা হয় এইসকল যুৱকৰ কোনো ধৰণৰ প্ৰশিক্ষক অবিহনে এনেদৰে তেওঁলোকে নিজাববীয়াকৈ শৰীৰ চৰ্চা বা শাৰীৰিক যি অনুশীলন ভাৰতীয় সেনাতে হওক বা বিভিন্ন বিভাগত বিশেষকৈ যিহেতু ইতিমধ্যে অসম আৰক্ষীৰ নিযুক্তি দিব বুলি ঘোষণা কৰিছে অক্টোবৰ মাহত এইসকলৰ শৰীৰৰ যি পৰীক্ষা বা ফিজিকেল ফিটনেছ এই পৰীক্ষা অনুষ্ঠিত হ'ব তাৰপিছতে এওঁলোকৰ মাজত কিন্তু দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে মই পুনৰ এজন যুৱকৰ কাষত আহিম ইতিমধ্যে অসম চৰকাৰে অসম আৰক্ষীত নিযুক্তি দিব বুলি ঘোষণা কৰিছে অক্টোবৰ মাহত পৰীক্ষা ফিজিকেল ফিটনেছ পৰীক্ষা ল'ব কেনেকৈ অক্টোবৰৰ পৰা অসম আৰক্ষীৰ মানে যেটা শাৰীৰিক পৰীক্ষা আছে সেটা মানে আৰম্ভ হৈ যাব মই অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে কৈ আছোঁ যে স্বচ্ছ আৰু নিকা যেটা মানে চাকৰি দি আছে সেটাৰ মানে পুৰা মোৰ আনন্দিত লাগিছে এনেকুৱা চৰকাৰ অসমত হ'ব লাগে নিশ্চিতভাৱে আমাৰ সাংবাদিকৰ জৰিয়তে চাপৰত এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে অনুশীলনত এইসকল যুৱক কাৰণ মনত অলেখ সপোন বিশেষকৈ অসম আৰক্ষী চাকৰি পোৱাৰ আশা আৰু এই আশাৰ বাবে এনেদৰে ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত ব্যস্ত হৈ পৰিছে অনুশীলনত এইসকল যুৱক